মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা, জীৱনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা, শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা, জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে ও দেউতা, ও মোৰ দেউতা, খোজে পাতি তুমি মোৰ ছায়া। নমস্কাৰ। মিত্ৰসকল, মই মোৰ পিতৃৰ জীৱনৰ বিশালতম স্মৃতি ভাণ্ডাৰৰ পৰা এই 14 মিনিটৰ ইউটিউবৰ সময়খিনিৰ ভিতৰত মাত্ৰ দুটামান কথাহে ক'ম, কাৰণ গোটেই কথা ক'বলৈ গ'লে প্ৰায় 3-4 ঘণ্টা সময় যাব। কাৰণ পিতৃৰ লগত মোৰ যিখিনি স্মৃতি, পূৰা 50-60ৰ জীৱনত মোৰ যিখিনি স্মৃতি, সেই স্মৃতিখিনি আচলতে অপাৰ অনন্ত স্মৃতি। কাৰণ মোৰ জীৱনৰ সাৰাসাৰ যি অধ্যাত্ম, জীৱনৰ সাৰাসাৰ মোৰ যি লোকমংগল সাধনা, মোৰ জীৱনৰ সাৰাসাৰ যি ধৰ্ম দৰ্শন সংস্কৃতি, ভাৰতীয় সংস্কৃতিৰ প্ৰতি মোৰ যি অসীম শ্ৰদ্ধা ভক্তি বিশ্বাস আনুগত্য, অতি শৈশৱ কালৰ পৰাই মই যি গল্প সাধু কথাৰ জগতত, প্ৰবচনৰ জগতত, লোকগীতৰ জগতত, গীতা ভাগৱতৰ জগতত, বেদ উপনিষদৰ জগতত কৈশোৰ কালৰ পৰাই অতি উচ্চাংগৰ আধ্যাত্মিক সাহিত্যৰ জগতৰ লগত যি ঘনিষ্ঠৰূপে জড়িত হোৱাৰ কাৰণে অসমীয়া লোক সংস্কৃতি আৰু সংস্কৃতিৰ জগতখনৰ প্ৰতি আৰু ভাৰতীয় ধৰ্ম দৰ্শন সংস্কৃতি পৰম্পৰা জগতখনৰ প্ৰতি ঋষি মুনি সাধু সন্ত উচ্চাংগৰ সাধক মহাপুৰুষসকলৰ জগতখনৰ লগত যোগ সিদ্ধ, জ্ঞান সিদ্ধ, তন্ত্ৰ সিদ্ধ, প্ৰেম সিদ্ধ, মন্ত্ৰ সিদ্ধ, নিষ্কাম কৰ্ম সিদ্ধ যিমান মহাপুৰুষ আছে, জৈনপন্থী, শৈৱপন্থী, শাক্তপন্থী, বৈষ্ণৱপন্থী, সনাতনপন্থী, বেদান্তপন্থী, সৰ্বপন্থী যত সন্ত আছে সকলোৰে লগত মোৰ যি ঘনিষ্ঠ আত্মিক সম্পৰ্ক আৰু গহনতম যি অধ্যয়ন, এই সকলোৰে মূলতে যিজন ব্যক্তি আছে সেই ব্যক্তিজনেই হৈছে মোৰ পৰম আৰাধ্য পিতৃদেৱ। মোৰ পিতৃদেৱৰ নাম আছিল যজ্ঞেশ্বৰ মহন্ত। তেওঁ অৰিজিনেলি আচলতে বৰপেটা দোহাটীৰ মানুহ তেওঁ, আৰু মোৰ মাও বৰপেটা দোহাটীৰে, দুয়োজনে বৰপেটা দোহাটী দলাহাটীৰ। তেওঁলোকৰ আজিৰ যুগত হোৱাৰ দৰে তেওঁলোকৰ প্ৰেম বিয়া হোৱা নাছিল, তেওঁলোকৰ সাধাৰণ বিবাহ হৈছিল। ওচৰতে থকা স্বত্বেও বাই দেউতাক কোনোদিন দেখা নাছিল, দেউতাই বাক কোনোদিন বিয়াৰ আগতে কোনোদিন দেখা নাছিল। দেউতাৰ কৈশোৰ জীৱন অতি শোকৰ মাজেৰে, অতি সন্তাপৰ মাজেৰে, ভীষণ সংঘৰ্ষৰ মাজেৰে দেউতাৰ জীৱনটো আচলতে পাৰ হৈছিল। কাৰণ সেই সময়ত তেওঁলোকৰ পৰিয়ালত 9জন ল'ৰা ছোৱালী আছিল। আমাৰ আইতাৰ 9গৰাকী সন্তান আছিল। দেউতা মাজু আছিল, দেউতাৰ ওপৰতো জেঠা আছিল শশীমোহন মহন্ত, তেওঁ পিছত সৎসংগ বিহাৰত দীক্ষা লৈছিল। জেঠাৰ বিয়াই নহ'ল আৰু জেঠা বৰ্তমান নাই। আৰু দেউতাৰ তলতো কেইবাগৰাকী ভনীয়েক আছিল, দেউতাৰ ওপৰত বায়েকো আছিল, এতিয়াও দেউতাৰ বায়েক জীয়াই আছে। আৰু দেউতাৰ তলত থকাবিলাকো ইতিমধ্যে গোটেইবিলাক গুচি গৈছে দুচিকিৎসা ব্যাধিত, আৰু ওপৰত থকাবিলাকো গোটেইবিলাকে দুচিকিৎসা ব্যাধিত গুচি গৈছে। একমাত্ৰ দেউতাই যি ভগৱত কৃপাত যি বাচি গ'ল, এটা স্বাভাৱিক মৃত্যুবৰণ কৰিলে। বাকীবিলাকে গোটেইকেইজনে প্ৰায় কেঞ্চাৰ ৰোগত আক্ৰান্ত হোৱা বুলি ক'ব পাৰি। দেউতাই যেতিয়া কৈশোৰ কাল অতিক্ৰম কৰিছিল, তেতিয়া আটাৰ ব্যৱসায় যদিও খুব ভাল আছিল, কাপোৰৰ ৰমৰমীয়া ব্যৱসায় আছিল, কিন্তু দৈৱবশতঃ 3বাৰ আটাৰ দোকানত জুই লাগিল। তৃতীয়বাৰততো আটাৰ আচলতে একোৱেই নাথাকিল। যদিও আটাৰ ব্যৱসায় ৰমৰমীয়া আছিল, কলিকতাৰ পৰা সেই সময়তে কাপোৰ আহিছিল। সেই সময়তে প্ৰায় 5-6জন কৰ্মচাৰীয়ে আটাৰ কাপোৰৰ দোকানত কাম কৰিছিল। গতিকে কেনে এটা পৰিয়াল যে যেতিয়া তৃতীয়বাৰ জুই লগাৰ পিছত যেতিয়া দেউতাৰ একোৱেই নাথাকিল, আটাহঁতৰ পৰিয়ালটোত যেতিয়া একো নাথাকিল, তেতিয়া সেই সময়তে ডাঙৰ পৰিয়াল এটা, 10জন ল'ৰা ছোৱালী, ইফালে আইতা আছে, আৰু দেউতাৰ তলৰ ছোৱালী 3-4জনী ছোৱালী বিয়া হোৱা নাছিল। ওপৰত জেঠা আছিল, জেঠাৰো কাম কাজ নাছিল, বাকী ভায়েকসকলৰো হাতত কাৰো কাম কাজ নাছিল। দেউতাই পৰম ভাগ্যৰ বলত প্ৰথমতে ৰিজাৰ্ভ বেংকৰ 90 টকা চাকৰি এটা কৰিছিল, তাৰ কিছু বছৰ পিছত ৰিফাইনাৰী IOCৰ এটা চাকৰি পাইছিল।
সেই সময়ত দেউতাৰ IOCৰ চাকৰিতো পইচা বেছি নাছিল আৰু আজিৰ সময়ৰ দৰে এই সময়ত মানে ৰিফাইনাৰীত সা সুবিধা একো নাছিল বুলি ক'ব পাৰি। মোৰ জন্মৰ সময়তো দেউতাৰ হাত ইমান উদং আছিল যে লটাৰী টিকেট এটা কাটি 120 টকা লটাৰী পোৱাৰ কাৰণেহে মোৰ মানে গণনা কৰিব পাৰিছিল, নহ'লে গণনা কৰিবলৈ পইচা নাছিল। বিয়াৰ পিছত পৰম দুৰ্ভাগ্যৰ কাহিনী মাৰ মুখত মই অসংখ্য দিন শুনিছোঁ যে প্ৰায় 14-15 বছৰ বয়সলৈকে মাৰ বিয়াৰ পিছত মাক এখন নতুন কাপোৰ দিবলৈ দেউতাৰ সামৰ্থ্য হোৱা নাছিল। গুৱাহাটীলৈকে দেউতাই যেতিয়া চাকৰি কৰিব আহে, মা তেতিয়া বৰপেটাত, মাৰ পৰা তাৰমানে বিয়াত উঠা পইচা খুজি আনিব লগা হয়। আজি 50 টকা দিয়াহে, আজি 100 টকা দিয়াহে, মায়ে তাৰমানে দেউতাক হাত খৰচৰ কাৰণে সেই বিয়াত উঠা পইচাৰে মানে দিব লগা হয়। আৰু বাকী ননন থাকিলে কি হয় নতুন বোৱাৰীবিলাকৰ জীৱনত, এইবিলাক কথা কৈ আৰু মোৰ এই ভিডিঅ'টো মই তাৰমানে হেৰি কৰিব ইচ্ছা কৰা নাই, এটা তমোগুণী হৈ যাব কথাবিলাক। কাৰণ সেইবিলাক যিহেতু ঘৰে ঘৰে কণ্ডল, মহাকণ্ডল, অন্তকণ্ডল কাহিনী থাকে। কাৰণ এজনো ভায়েকৰো দেউতাৰ সেই সময়ত কাম কাজ চাকৰি নাছিল, ওপৰত যিজন আছিল জেঠা তেওঁৰো কাম কাজ নাছিল। তাৰপিছত বহুত বছৰ পিছত যেতিয়া গুৱাহাটীত আহিছিল গোটেই পৰিয়ালটো, তাৰপিছত বৈদ্যজিৎ মহন্তই এখন অটো চলাইছিল দেউতাৰ তলত, এতিয়া তেওঁ নাই বৰ্তমান, কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ। তাৰপিছত তোৰ মহেশ মহন্তই এটা ৰিফাইনাৰীত চাকৰি পাইছিল। এইবিলাক বহুত পিছৰ কাহিনী। গতিকে যি সময়ত 10জনীয়া পৰিয়ালটোৱে খাবৰ কাৰণে ভাত নাই, সেই সময়ত দেউতাই বহুত বছৰত টিউচনো কৰিব লগা হৈছিল, বিভিন্ন ধৰণৰ কাম কাজ কৰিব লগা হৈছিল। কাৰণ ইফালে আটাই বেমাৰত পৰি গ'ল, দুশ্চিন্তাত দহি যেতিয়া যেতিয়া বেমাৰত পৰিল, আৰু আটাৰ দোকানখন ধ্বংস কৰোঁতে এজন ছাপ্লাই ইনস্পেক্টৰৰো ভূমিকা আছে, কিন্তু ইয়াতে এইবিলাক কথা ক'বলৈ সময় নাই। ছাপ্লাই ইনস্পেক্টৰ এজনে আক্ৰোশপূৰ্ণভাৱে আটাক মানে মিছা কেছত ফাঁচাই দিয়াৰ কাৰণে আটা আচলতে বেয়া কৰি তাৰমানে মানসিকভাৱে ধ্বংস হৈ যাব লগা হ'ল। তাৰপিছত ইফালে আটাক চিকিৎসা কৰাব লাগে, ইফালে 10জনীয়া পৰিয়ালৰ খোৱা লোৱা সমস্ত যোগান ধৰিব লাগে, ইফালে নতুন কৰি বিয়া কৰাইছে, মাৰো কিছুমান ফাইফৰমাছ থাকে, যদিও আজিৰ যুগৰ বোৱাৰী হোৱা হ'লেতো কুৰুক্ষেত্ৰ মহাযুদ্ধ হৈ কিনে চাৰখাৰ হৈ গ'লি হয়। গতিকে সেই সময়ত ননন আৰু হেৰিৰ লগত যিবিলাক সম্পৰ্ক হয় বা শাহু বোৱাৰীৰ লগত যিবিলাক সম্পৰ্ক হয়, সেইবিলাকতো আছেই, সেইবিলাক মহাকণ্ডল অন্তকণ্ডল ভিতৰুৱা কথাবিলাকতো সকলোৰে একে। গতিকে মাৰ জীৱনৰ সেই অপাৰ অনন্ত দুখৰ ক্লেশৰ কাহিনীবিলাক ক'লে কোনোদিন অন্ত নহ'ব। গতিকে দেউতায়ো এইবিলাকত নিৰপেক্ষ হৈ থাকিব বাধ্য আছিল, কাৰণ একো কৰিব নোৱাৰে, কাকো মাতিব নোৱাৰে। আজিৰ যুগৰ ল'ৰা হ'লে লগে লগে সম্পৰ্ক চেচ কৰি কিনে ওলাই আহিলে হয়, কিন্তু দেউতাই কাকো এৰিব নোৱাৰে। দেউতাই এটা কৰি গোটেইকেইজনী ছোৱালীক অসীম কষ্ট কৰি কিনে গোটেইকেইজনী ছোৱালীক বিয়া দিলে। তাৰপিছত বৈদ্যজিৎ মহন্তৰো ইয়াতে এটা গুটি এটা লগাই দিলে, তেওঁৰো এখন হেৰি হ'ল, অটো ৰিক্সা এখন হ'ল। মহেশ মহন্ত তেওঁৰো এটা চাকৰি হ'ল, মহেশ মহন্তইও তাৰপিছত নতুন নিজা কৰি সংসাৰ কৰিলে, যদিও সংসাৰ কৰাৰ পিছত পৰিয়ালটোৰ লগত তেওঁৰ কোনো সম্পৰ্ক ৰক্ষা কৰা নাছিল। গতিকে দেউতাই অসীম কষ্ট কৰি কিনে মোৰ জন্ম দিলে, ভণ্টিৰ জন্ম দিলে। কিন্তু মই সৰুৰ পৰা ইমান বেছি বেমাৰী আছিলোঁ যে মোৰ বেমাৰ চিকিৎসা কৰোঁতে দেউতাই অবৰ্ণনীয় কষ্ট, ৰাতি কেতিয়াবা 2টা বজাত 3টা বজাতো ডাক্তৰৰ তাতে দৌৰিব লাগে। প্ৰায় মই 15 বছৰ বয়সলৈকে অসীম মানে এলাৰ্জিৰ পৰা আদি কৰি, হাগনিৰ পৰা আদি কৰি অজস্ৰ বেমাৰত মই কষ্ট পাইছোঁ। ভণ্টিও বেমাৰী আছিল, কিন্তু মোৰ সমান ইমান ভয়ানক বেমাৰী নাছিল। গতিকে দেউতাই বহুত কষ্ট কৰি কিনে আমাক ডাঙৰ দীঘল কৰিছিল। তাৰপিছত ভণ্টিক দেউতাই বিয়া দিলে, তাৰপিছত মোক পঢ়ালে শুনালে। কিন্তু মোৰ পৰা দেউতাই কিন্তু অলপো সুখ নাপালে, কাৰণ মই চাকৰি বাকৰিৰ ক্ষেত্ৰতো দেউতাক কোনো ফালৰ পৰা সুখ দিব নোৱাৰিলোঁ। বেপাৰ বাণিজ্য বা অন্যান্য কৰ্মসংস্থাপনৰ ফালৰ পৰা দেউতাক কোনো প্ৰকাৰে সুখী কৰিব নোৱাৰিলোঁ। আৰু অন্যান্য কোনো উপায় দেউতাক মই আচলতে সুখী কৰিব নোৱাৰিলোঁ। গতিকে এই ঋণটো অনন্তকালৰ কাৰণে মই এইটো ঋণী হৈ থাকিব লাগিব। বৰঞ্চ দেউতাৰ পৰা যিখিনি জ্ঞান বিজ্ঞান ৰহস্য তদংগৰ জগত মই পালোঁ, সেই ঋণৰ কাৰণেও মই অনন্তকাল আচলতে ঋণী হৈ থাকিব লাগিব। কাৰণ আজি মোৰ যি 3টা লাইব্ৰেৰী আছে, যি লাইব্ৰেৰীত আজি ৰামকৃষ্ণ পৰমহংসৰ পৰা, বিবেকানন্দ, অভেদানন্দ, ব্ৰহ্মানন্দৰ পৰা, ইফালে নিগমানন্দ সৰস্বতী পৰমহংসদেৱৰ পৰা, মুক্তানন্দ পৰমহংসদেৱৰ পৰা, আচাৰ্য বৰিষ্ঠ শ্ৰী শ্ৰী স্বৰূপানন্দ পৰমহংসদেৱলৈ লক্ষ মহাপুৰুষৰ যোগ সিদ্ধ, জ্ঞান সিদ্ধ, তন্ত্ৰ সিদ্ধ, প্ৰেম সিদ্ধ, কৰ্ম সিদ্ধ সকলো মহাপুৰুষৰ বিষয়ে অধ্যয়ন কৰা মই যিটো সুবিধা পালোঁ, এইটো একমাত্ৰ দেউতাৰ প্ৰসাদ। কাৰণ ক্লাছ 5ত থাকোঁতে তেওঁ মোৰ হাতত তুলি দিছিল হৰিশ্চন্দ্ৰৰ কাহিনী, পুৰুৰ পিতৃভক্তিৰ কাহিনী, সীতাৰ প্ৰতিভক্তিৰ কাহিনী, ৰামায়ণৰ কাহিনী, তাৰপিছত মহাভাৰতৰ কাহিনী, বেদ উপনিষদৰ সৰু সৰু কাহিনী, চিন্তা শ্ৰীবৎসৰ কাহিনী, নল দময়ন্তীৰ কাহিনী, হৰিশ্চন্দ্ৰ ৰজাৰ কাহিনী, পৃথ্বীৰাজৰ কাহিনী, মুঠতে দেশপ্ৰেমমূলক, ৰাষ্ট্ৰপ্ৰেমমূলক বীৰ বীৰাংগনাসকলৰ জীৱনগাথা, আৰু ইফালে আমাৰ ভাৰতৰ সনাতন যিখিনি সংস্কৃতি, ৰামায়ণ, মহাভাৰত, বেদ উপনিষদ, গীতা ভাগৱতৰ, এই গোটেই সৰু সৰু কিতাপবিলাক সেই সময়তে দেউতাই মোৰ হাতত তুলি দিছিল। তাৰোপৰি লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ
যিবিলাক ৰচনাৱলীৰ যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক কিতাপ, সেই নলিনীবালা দেৱী আদি যিসকল অসমৰ যিসকল পুৰোধা প্ৰাণ পুৰুষ, তেওঁলোকৰ সৰু সৰু কিতাপবিলাক দেউতাই মোৰ হাতৰ সৰুৰ পৰা তুলি দিছিল। গতিকে সেইসকল ব্যক্তিৰ প্ৰতিও মোৰ যি অসীম প্ৰেম থাকি গ'ল, বা অসমীয়া লোক সংস্কৃতিৰ জগতখনৰ প্ৰতি, বা অসমীয়া সাধুকথাৰ জগতখনৰ প্ৰতি, গল্পৰ জগতখনৰ প্ৰতি, প্ৰবচনৰ জগতখনৰ প্ৰতি, সাঁথৰৰ জগতখনৰ প্ৰতি, গাঁওকেন্দ্ৰিক সভ্যতাৰ প্ৰতি, গৰুকেন্দ্ৰিক সভ্যতাৰ প্ৰতি, কৃষিকেন্দ্ৰিক সভ্যতাৰ প্ৰতি, ঋষিমুনিকেন্দ্ৰিক ভাৰতীয় সংস্কৃতিৰ এই যি ঐতিহ্যপূৰ্ণ জগতখনৰ প্ৰতি, গুৰুকুলাশ্ৰমৰ প্ৰতি, বা আমাৰ সংস্কৃতিৰ সাৰত সাৰ যি হৈছে তোৰ গৌ জাতি আৰু গুৰুকুলাশ্ৰম, ঋষি মুনি যোগী সন্ত, এওঁলোক হৈছে আমাৰ ভাৰতীয় দৰ্শনৰ সাৰাথাত, এওঁলোকে আমাৰ সংস্কৃতিৰ পুৰোধা আৰু প্ৰাণপুৰুষ এওঁলোকেই। গতিকে এই জগতখনৰ মাজত মোৰ যি গহন অধ্যয়ন, আজি যি গায়ত্ৰীৰ ওপৰত মই যি গহন অধ্যয়ন কৰিব পাৰিলোঁ, আৰু শেষত যে ওংকাৰ মহামন্ত্ৰৰ অধিকাৰী হ'লোঁ, শেষত যে তিলক পাৱনকাৰী মই যে সৎগুৰু পালোঁ, আৰু আজি নিষ্কাম সেৱা যজ্ঞত মোৰ জীৱন বলিদান কৰা যি সংকল্প পালোঁ, গোটেইখিনি পিতৃদেৱৰে অৱদান। আৰু যিখিনি বিষয় বৈভৱ সম্পত্তি দেউতাৰ মাধ্যমত মই যাৰ কাৰণে যিখিনি মই পালোঁ, আৰু সেইখিনি মাধ্যমতে মোৰ আজিও জীৱন চলি আছে। নিজা কৰি মই জীৱনত একো কৰা নাই, সকলো লোকমংগলকৰ কৰ্ম যিখিনি কৰিছোঁ সমস্ত দেউতাৰে প্ৰদত্ত, আৰু শৰীৰ যি মোৰ পোষণ হৈ আছে, শৰীৰ পোষণ হৈ আছে দেউতাৰ, সমস্ত দেউতাৰ। গতিকে মোৰ জ্ঞান বিজ্ঞাৰ মূলতো দেউতা আছে, বিদ্যাৰ মূলতো দেউতা আছে, আৰু মোৰ জীৱনৰ যত যি আছে সকলোৰে মূলতে দেউতাই আছে। দেউতাৰ দিন অনন্তকালেও পৰিশোধ কৰিব নোৱাৰিম। তে কৈশোৰ কালত মই বিভিন্ন দেউতাই যেতিয়া অসীম কষ্ট কৰি যেতিয়া জীৱন যাপন কৰিছিল, তেতিয়া মই দেউতাৰ এনেকুৱা কাহিনীও শুনিছোঁ, দেউতাৰ কলেজত পঢ়িবলৈ খুব ইচ্ছা আছিল, এনেকুৱা হৃদয় বিদাৰক কাহিনী শুনিছোঁ, কিন্তু পঢ়িবলৈ পইচা নাই, কাৰণ ইফালে আটা বেমাৰত পৰি আছে, ইফালে দোকান পুৰি কিনে চাৰ খাৰ। সেনে সময়ত দেউতাই এজন পৰম সন্তৰ সেই সময়ত মানে সেৱা কৰিছিল। তেওঁ গুৱাহাটীৰ এখন অৰণ্যত সেই সময়ত বোলে তেওঁ গভীৰ পাহাৰৰ ওপৰত বোলে সেই সন্তজনে আছিল, য'ত দিনতে মানুহ যাবলৈ ভয় কৰে, তাতে তেওঁ সেই সন্তজনে তেওঁ দিনে ৰাতি তপ কৰি আছিল। তাৰপিছত দেউতাই যেতিয়া একদম আধা মৰা হৈ কলেজত ছিট ল'ব নোৱাৰাৰ কাৰণে যেতিয়া শোকত অন্ধ হৈ কিনে যেতিয়া সেই সন্তজনৰ ওচৰত গৈছিল, দেউতাৰ মুখেদি শুনা কাহিনী, তেতিয়া সন্তজনে দেউতাক কৈছিল যে তোক কি লাগে? বোলে মই কলেজত ছিট ল'ব পৰা নাই। বোলে এই তাতে পইচা আছে, মানুহে দিয়া পইচাবিলাকৰ এটা মানে হেৰি এটা আছিল, তো তাৰে পৰা যিমান পইচা লাগে সিমান লৈ যা কলেজত ছিট ল'বি। তে দেউতাইতো সেই পইচা ল'বলৈ সাহস নহ'ল। তেতিয়া সেই সন্তজনে দেউতাই নিজে আশীৰ্বাদ দি দেউতাক কৈছিল যাতে পঢ়িব নালাগে, যা তোৰ নপঢ়া কৰিয়ে তোৰ বহুত হ'ব, যা পঢ়া মানুহে তোৰ লগত পাত্তাই নাপাব। সেই সন্তৰ বাণী এনেকুৱা বেদবাণী হৈ গ'ল যে দেউতাই একো নপঢ়া কৰিও মাত্ৰ মেট্ৰিকটো পাছ কৰিয়ে শেষত যাই কিনে দেউতাই ৰিফাইনাৰীত চাকৰিও পালে, আৰু নুনমাটিৰ ভিতৰত তেওঁ বিষয় বৈভৱতো এজন তাৰমানে প্ৰতিষ্ঠিত ব্যক্তিৰূপে তেওঁ যথেষ্ট কিবা কিবি কৰি থৈ যাব পাৰিলে আমাৰ কাৰণে। গতিকে এনেকুৱা দেউতাৰ জীৱনৰ স্মৃতি সম্বলিততো অসংখ্য কথা আছে। দেউতাৰ কথা কৈ কিনে আচলতে অন্ত নাপাম। সেইকাৰণে জুবিন গাৰ্গৰ আৰম্ভণিতে মই গানটো দুই শাৰী আচলতে গাই থৈ দিছোঁ। দেউতাৰ জীৱনৰ পৰা সকলোতকৈ ডাঙৰ শিক্ষা মই যিটো পাইছিলোঁ, তেওঁৰ অসীম ধৈৰ্য আৰু অসীম সহিষ্ণুতা। কাৰণ মা আছিল 107টা বেমাৰী, মাৰ লগত তেওঁ 40-45 বছৰ তেওঁ মাৰ চিকিৎসা কৰিছে। এলোপেথিকৰ পৰা হোমিঅ'পেথিক, আয়ুৰ্বেদিক সকলো কৰি শেষত যাই তান্ত্ৰিক চিকিৎসাও কিমান কৰিছে অন্ত নাই, কিন্তু একো কৰিয়ে মাৰ এটাও বেমাৰ আৰোগ্য কৰিব নোৱাৰিলে। তে মাৰ ইমান বেমাৰী হোৱা স্বত্তেও, আৰু মই 107টা বেমাৰী হোৱা স্বত্তেও, ইফালে দেউতাৰ গোটেইকেইজন ভায়েকৰ তিল কৰি কেঞ্চাৰ বেমাৰত এটা এটা কৰি মৰিল, গোটেইকেইজনকে দেউতাই চিকিৎসা কৰিব লগা হ'ল, কিমান অৱৰ্ণনীয় কষ্ট খুৰাহঁতৰ কাৰণে কৰিব লগা হ'ল। কিন্তু আল্টিমেট শেষত গৈ কিনে সকলোৰে লগত দেউতাৰ সম্পৰ্কবিলাক বেয়া হ'ল। দেউতাক বিভিন্ন কলংক দিলে, বিভিন্ন অপযোগ দিলে, দি কিনে দেউতাৰ সম্পত্তি হৰণ কৰিলে, আৰু অৱৰ্ণনীয় শোকৰ বোজা, তাপৰ বোজা লৈ কিনে হৃদপিণ্ডত লৈ কিনে দেউতাই লাষ্টত কি হৈ গ'ল, মানসিক ভাৰসাম্য হেৰুৱাই কিনে পেৰালাইচিছ হৈ গ'ল দেউতাৰ লাষ্টত। পেৰালাইচিছ হৈ কিনে প্ৰায় 8 মাহ 9 মাহমান বিচনাত থাকি অৱৰ্ণনীয় কষ্টৰ মাজেৰে দেউতাই জীৱনটো শেষ কৰিব লগা হ'ল। গতিকে দেউতাৰ মানে অন্তহীন তাৰমানে দুৰ্ভাগ্যৰ জীৱন। তথাপি ইমান দুৰ্ভাগ্যৰ মাজতো দেউতা সদায় ধৈৰ্যৰ প্ৰতিমূৰ্তি আছিল, সহিষ্ণুতাৰ প্ৰতিমূৰ্তি আছিল, সদায় দেউতাৰ মুখত হাঁহি আছিল। আৰু দেউতাই উচ্চাংগৰ আধ্যাত্মিক অধ্যয়নবিলাক দেউতাই নিজে কৰিছিল কাৰণেহে মই সেইখিনি বস্তু উত্তৰাধিকাৰী সূত্ৰে পালোঁ। যদি দেউতাই নিজে বেদ বেদান্তৰ ওপৰত বা বিভিন্ন যোগী ঋষিসকলৰ ওপৰত যদি অটল যদি জ্ঞানৰ গভীৰতালৈকে নগ'লে হয়, মই উত্তৰাধিকাৰী সূত্ৰে এইখিনি বস্তু আজি নাপালোঁ হয়। লোকমংগলৰ যিখিনি সেৱা, যিখিনি ধাৰণা, যিখিনি মই আজি আত্মাৰ মাজত পাইছোঁ, সেইখিনি দেউতাৰ মাজত নিশ্চয় সেইখিনি বস্তু আছিল। বহিৰংগভাৱে দেউতাই সেইবিলাক কৰি থৈ যাবলৈ যদিও তেনেকুৱা কোনো সুবিধা নাপালে, দেউতাৰ আত্মাৰ মাজত যদি নাথাকিলে হয়, মই আজি এই লোকমংগলৰ সাধনা বা নিষ্কাম সেৱাৰ সাধনাত আজি মই জীৱনত আজি আত্মাহুতি দিবলৈ সময় নাপালোঁ হয়। গতিকে দেউতাৰ ক'ব লগা অনাদি অনন্ত কাহানী মই কৈ শেষ কৰিব নোৱাৰোঁ। দেউতাৰ গোটেই জীৱনটো ভয়ানক সংঘৰ্ষময় জীৱন। সময় শেষ হৈ আহিল, মাত্ৰ 10 ছেকেণ্ড আছে। গতিকে পিছত কেতিয়াবা আকৌ ক'ম, দ্বিতীয় তৃতীয় খণ্ডত ক'বলৈ সুবিধা পালে ক'ম। এইখিনিতে ইয়াতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি লাইক কৰি শ্বেয়াৰ কৰি দিয়ে মই অত্যন্ত সুখী হ'ম, আৰু নতুনসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিলে আৰু বেছি সুখী হ'ম। ধন্যবাদ।